ঐশ্বৰিক শক্তি আছে এই থানবাগীত। মই সোমাই পিনি বাইকখন ৰখাওঁতে মই গম পাইছোঁ যে থানবাগীত মানে এনেকুৱা ঐশ্বৰিক শক্তি আছে। ঐশ্বৰিক শক্তিটো কি? আজি সপ্তম বৈকুণ্ঠৰ সিংহাসন প্ৰতিষ্ঠা কৰা হৈছে আজি ইয়াতে আই থানত। আপোনালোকে জানে আই থানখন ক'ত আছে? খোৱাং শিলপুটা ডেকাৱলী গাঁৱত। আৰু ইয়াতে সকলো ভকত বৈষ্ণৱসকলে ইয়াতে বহি আছে ৰাতিলৈ যিহেতু ভাওনা। এইফালে এজন বৰ্তা কৈছো, তেখেতে মানে থানখনৰ বিষয়ে আগতে জানে ন? আপুনি আহিছিল আগতে? নাই মই একচুৱেলি আজিতো 1 মে, 29 মে পৰহি দিনাখনি 29 মে হ'ব। 29 মে দিনাখনি মই এনেই মানে বিচনাতে অকণমান দীঘল দি পিনি মোবাইলটো চাই আছিলোঁ। মই প্ৰায় ইউটিউবটো চাওঁ, বেলেগ বেছি নাচাওঁ। তেতিয়াই মই পালোঁ, পাই পিনি তেখেতৰ তাৰমানে ইউটিউবটো পালোঁ। পাই পিনি তেখেতে মই তেতিয়া চিন্তা কৰি আছোঁ যে এনেকৈ আই থানৰ কথা তেখেতে সকলোখিনি কথা কৈছে। আৰু তেতিয়াই মই গম পাইছোঁ যে ফোন নম্বৰটো কেনেবাকৈ কালেক্ট কৰিব পাৰিলে মই নিশ্চয় যাম। মই ভাবিছোঁ আজি 1 মে মানে এই সপ্তবৈকুণ্ঠৰ আসন প্ৰতিষ্ঠাৰ কথাটো কোৱাৰ কাৰণে মোৰ মানে খুব মানে এনেই নিজকে নিজে মই তাৰমানে খুব ভাল লাগে মোৰ এনেকুৱা অনুষ্ঠান। তাৰপিছতে নম্বৰটো যেতিয়া পাই গ'লোঁ, নম্বৰটো মই লগালগ মানে ছেভ কৰি লৈ পিনি তেখেতলৈ ফোন কৰিছোঁ। মই ৱেটিঙত পালোঁ। ঠিক 3 মিনিটমানৰ পাছতে মোলৈ কল বেক কৰিছে। কথাখিনি পাতিলোঁ। তেখেতে ক'লে যে যিমান পাৰে আহিব। মই বোলো আপুনি কোৱা আগতো মই যাম ভাবিলোঁ। আৰু সেই অনুপাতে ধৰক মই আহোঁতে কালিয়ে আহিলোঁ বাৰু, মোৰ বন্ধু এজনৰ ঘৰত থাকিলোঁহি। থাকি পিনি বৰদলনি, তাৰপৰা আজি ইয়ালৈ আহিছোঁ। আহি পিনি মই থানবাগীত মানে ইমানেই মোৰ ভাল লাগিছে, ইমানেই মোৰ আনন্দ লাগিছে, তাৰমানে নিজকে মই বুজাব পৰা নাই। এনেকুৱা ঐশ্বৰিক শক্তি আছে এই থানবাগীত। মই সোমাই পিনি বাইকখন ৰখাওঁতে মই গম পাইছোঁ যে থানবাগীত মানে এনেকুৱা ঐশ্বৰিক শক্তি আছে। ঐশ্বৰিক শক্তিটো কি সেইটোতো মোৰ প্ৰকৃততে জানিবলৈ মই নিবিচাৰোঁ। ঐশ্বৰিক শক্তিটো হৈছে ভগৱন্তৰ যি শক্তি, সেই শক্তিয়ে ঐশ্বৰিক শক্তি। ইয়াত বা কোনো কালি বা কিবা দুৰ্গা এইবোৰ বিষয়ক লৈ নহয়, সেইখিনি ঐশ্বৰিক শক্তিখিনি ভগৱন্তইহে দিয়ে। সেই অনুপাতে আহি পিনি মই ইয়াত পাইছোঁহি। পাই পিনি মই পোনে মই তামোল পাণ ভাগি আইৰ ওচৰলৈ নিছিলোঁ। তেখেতে ক'লে যে ইয়াতে দিয়ক, এই আসন ভাগি ইয়াতে দিয়ক। আৰু মই তাত তামোল পাণ ভাগি দি পিনি আইক মই সেৱা এটা কৰিছোঁ। তেতিয়া তেওঁ কৈছে যে মই চিনিব পৰা নাই। মই কৈছোঁ পৰহি এনেকৈ ফোন কৰি তেখেতে ধৰিব পাৰিলে, নম্বৰটো মই ছেভ কৰি থৈছোঁ। তেনেধৰণে কথা বতৰা পাতি পিনি আৰু পালোঁহি। আৰু কি মোৰ ভাগ্য, মই আসন প্ৰতিষ্ঠা কৰা আগমুহূৰ্তত পাইছোঁহি। মোক বহিবলৈ আসন দিছে, বহিছোঁ। মই মানে আসন প্ৰতিষ্ঠা কৰিছে। মই মানে ভগৱানক মই মানে ধন্যবাদ বুলি নহয় আৰু তাৰমানে গুৰু ভকতৰ লৈ পিনি মই যিখিনি আজি তাৰমানে উপলব্ধি কৰিছোঁ, মই পাইছোঁ। এনেকুৱা মই যথেষ্টখিনি মই সমাজ সেৱক, মই যথেষ্ট হেৰিয়ত যাওঁ, ভাগৱত পাঠত ইত্যাদি কৰি পিনি অনুষ্ঠানবিলাকত যাওঁ। কিন্তু আজিও অনুষ্ঠান ভাগিও মোৰ তাৰমানে কি ধৰণে মই মানে সেইখিনি প্ৰকাশ কৰিব নোৱাৰিম। এইখিনিয়ে আৰু মানে কিছুমানে এতিয়া যিহেতু মই ভিডিঅ' বিলাক মানে ইয়াৰ দি আছো, মানে সকলোৱে জানক যিহেতু ইয়াত এখন মানে এভাগ জাগ্ৰত যিহেতু থান আছে, সকলোৱে বিশ্বাসত লৈছে। আৰু এটা কথা, বিশ্বাসে মিলয় হৰি, নহয় জানো? বিশ্বাসে মিলয় হৰি। কিন্তু একচুৱেলি জাগ্ৰত মানে মই এইটোৱে কৈছোঁ নহয়, যি আচৰিক শক্তি ভাগি যে আছে, এই আচৰিক শক্তিটোৱে হৈছে জাগ্ৰত। মানে কিছুমান একাংশই মানে কিছুমানে নিগেটিভলি লৈছে। আপুনি সেই নিগেটিভলি লোৱা সকলৰ কথা কি ক'ব? আপুনি নিগেটিভ লোৱা সকলৰ তাৰমানে ধানটোৱে প্ৰতি মনটো কিবা এটা প্ৰতি মনটো সেইবিলাকৰ প্ৰত্যেকৰে হেৰিবিলাক সুকীয়া সেইখিনি মই ক'বলৈ নাযাওঁ। কোনোবাই বিশ্বাস কৰি আহিছে, বিশ্বাস পাইছে। কোনোবাই বিশ্বাস নকৰে, নাই অহা, সেইটো তেওঁলোকৰ কথা। সেইখিনিতো আমি ভিতৰত আমি জানিবলৈ যোৱাটো আমাৰ যুগুত নহ'ব। মানে এটা কথা জানো, যিহেতু আমি আমি বা থান কিবা এনেকে আমি কিছুমান একাংশ বিশ্বাস নকৰে। মানে আমি যেতিয়া সংকটৰ অৱস্থাত পৰো, তেতিয়া আমি ভগৱানৰ নাম আমি বিশ্বাস কৰোঁ, ভগৱানৰ নাম লওঁ। কিন্তু এইটো ভগৱানৰ নামটো অকল সংকটৰ বুলিয়ে নহয়, আমি
হাওঁতে খাওঁতে শুওঁতে উঠোতে বহুতে আমি প্ৰত্যেকতে আমি ভগৱন্তৰ নাম ল'বই লাগিব আমি ঠিক আছে আমি অন্নমুঠি খাবলৈ লৈছোঁ আমি কৃষ্ণ বুলি প্ৰথমে তেওঁৰ নামটো লৈ বা তেওঁক কৃষ্ণ বুলি কোৱা মানে তেওঁক খুওৱা তেনেধৰণে আমি যদি সেইভাগি খাওঁ চাহটো পাই খাবলৈ লৈছোঁ আমি কৃষ্ণ বুলি বা কোনোবা গুৰু ভকত এজন আহিছে তেওঁক আমি ভগৱান বুলি সেৱা ক'ব নোৱাৰিলেতো আমি নমকাটো কৃষ্ণ বুলি ক'ব পাৰোঁ সেইখিনিয়ে হৈছে আমাৰ যথেষ্ট আৰু ভগৱান তেওঁলোকে গুৰু ভকতে ভগৱান মোৰ ঘৰলৈ আহক বা আমি কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানত পাওঁ তেওঁলোকো ভগৱানে কোনো থানত আহোঁ বা আমি কোনো নামঘৰত ইত্যাদি ইত্যাদি এনেকুৱা অনুষ্ঠানবিলাকত ভাগৱতত এনেকৈ গ'লেও আমি গুৰু ভকত যিসকলক পাওঁ আমি সকলোকে ভগৱান বুলিয়ে আমি ভাবোঁ মই তেখেতক কৈছোঁ আমাৰ আইগৰাকীক কৈছোঁ যে মই বেছি দেৰি নকৰোঁ যামগৈ তেখেতে কৈছে যে প্ৰসাদ ভাগ লৈ গ'লে ভাল হ'ব মই বোলো এটা কথা প্ৰসাদ ভাগ মানে মই ভকতক লগ পালোঁ মোৰ কিবা পৰম কপাল আছিলে সেই ভকতক লগ পাই পিনি এতিয়া সেই ভকতেই মোৰ প্ৰসাদ বুলি মোৰ কাৰণে বেলেগ দ্ৰব্য মোক নালাগে ভকতক পালোঁ চিনাকি হ'লোঁ হৈ পিনি মানে এতিয়া মই যামগৈ এতিয়াই নহয় অকণমান পাছত যাম কিন্তু প্ৰসাদ মই ল'ব পৰা অৱস্থাত নহ'ব বিশেষকৈ মোৰ আৰু ধুনীয়া আমাৰ পৰিয়ালৰ বহুত কেইজনে মোক মানে মাতি আছে মই তাতো দেখাটো কৰিবগৈ লাগিব আৰু এটা পৰম কপাল পাইছোঁ মই যি ঘৰ বন্ধুৰ লগত আহিছিলোঁ তেওঁ কাইলৈ এটা মানে বছৰীয়া কৰ্ম কৰিব তেওঁ মোক এনেকুৱা ধৰণে ৰখাইছে যে তাৰমানে তাতো মই গুৰু ভকত লগ পাম ভাল লাগিব সেয়াই আৰুনো কি ক'ম আপোনাক লগ পাই বহুত ভাল লাগিলে যিহেতু মানে মই ইয়াত থানত আহিলো বহুত মানুহ চিনাকিও হলো আৰু থানখনৰ যোগেদি মানে মোৰ মানে কি কপালখন মানে বহুত ভাল মানে কাৰণ এনেকুৱা মানে মৰমৰ বৰ্তা এজন লগ পালো আৰু বহুতো লগ পালো মানে যিহেতু মানে ভগৱানৰ স্থান বুলি য'ত মানে ভকত প্ৰাণ বৈষ্ণৱসকল একত্ৰিত হয় সেই থানখনে মানে ভগৱানৰ থান বৈষ্ণৱ হয় বৈকুণ্ঠ এয়া হৈছে বৈকুণ্ঠ বুলি আমি বেলেগ জেগালৈ আমি যাব নালাগে এয়াই হৈছে বৈকুণ্ঠ থান এয়াই য'ত ভকত প্ৰাণ বৈষ্ণৱসকল হয় য'ত ভগৱন্তৰ গুণানুকীৰ্তন হয় সেইটো হয় বৈকুণ্ঠ থান আৰু বৈকুণ্ঠ থান বুলি আমি বেলেগলৈ যাবও নালাগে মানে শুদ্ধ আত্মাই আমি ভগৱানক স্মৰণ যদি কৰো কিন্তু ইয়াতে মই এটা কথা কওঁ মই বৈকুণ্ঠ থান বুলি অহা নাই মই ভকতক লগ পাবৰ কাৰণেহে মই আহিছো আৰু ভকতক লগ পালেহে মই বৈকুণ্ঠ থান বুলি ল'ম এতিয়া নামঘৰ হওক যিয়ে নহওক তাত যদি ভকতেই নাথাকে কিন্তু সেই বৈকুণ্ঠ থান নহয় সেইটো সময়ত যেতিয়া ভকত গোট খাব তেতিয়াহে বৈকুণ্ঠ থান হয় বা কাৰোবাৰ ঘৰত চাৰিজন লগ পাই পিনি লগ হৈ পিনি ভগৱন্তৰ কথা কৃষ্ণ কথা আলোচনা হয় সেইডোখৰো বৈকুণ্ঠ থান বুলি মোৰ মানে দৃঢ় বিশ্বাস আছে মই আজিও সেইটো বিশ্বাস কৰি থাকোঁ বহুত ভাল লাগিলে আপোনাৰ পৰা বহুত নজনা কথা শিকিলো আৰু আপুনি ইমান ধুনীয়াকৈ বুজাই দিলে আৰু আপোনালোকে নিশ্চয় মোৰ যিসকল শুভাকাংক্ষী যিসকল মোৰ ফলোৱাৰ্ছ বা ছাবস্ক্ৰাইবাৰসকলে আপোনালোকে বুজি পালে আৰু কি বুলি ক'ম আপোনালোকে এবাৰ আহি চাব আপোনালোকে আহি চালে গম পাব যিহেতু আমি যিখিনি কথা কৈছো আপোনালোকে অনুভৱ নকৰিব পাৰে ন আহি চালে অনুভৱ কৰিব পাৰিব সকলো আহিব সকলোৱে এঠাইত আহি পিনি বিশ্বাসটো জন্মাবলৈ আহিব আৰু ভাল পাব ভাল লাগিব এই ঐশ্বৰিক শক্তিতনো কি আপোনালোকে নিজে আহি পিনি দেখা পাব সেয়াই আৰু সদৌ শেষত মই আমাৰ ইউটিউবাৰ কি নাম তোমাৰ ৰিম্পী সোণোৱালক মই আশীৰ্বাদ কৰিছোঁ যাতে এই ইউটিউবাৰ সদায় যেন তেওঁ যুগমীয়া হৈ থাকক সেয়াই আৰু ভাল লাগিলে যিহেতু আপুনি যে মোৰ ভিডিঅ' চাই আপুনি ইয়ালৈ আহিছে সেইটো কাৰণে মোৰ বেছি ভাল লাগিছে মানে আকৌ লগ পাম কৃষ্ণ এতিয়া বৰ্তমান আহি আছে সকলো এইফালে ৰাইজসকল দেখিছে আপোনালোকে কোন ঠাইৰ পৰা আহিছে বিশেষকে মই ইমান গম পোৱা নাই আৰু পিছত সোধ পোছ কৰিলে গম পাম আৰু এইফালে সকলোৱে সেৱা লৈছে যিহেতু আপোনালোকে শুনিলে বৰ্তাজনে ইমান ধুনীয়াকৈ কথাখিনি বুজাই ক'লে আপোনালোকে এবাৰ আহি চাব নহাকৈ আপোনালোকে বুজি নাপাব কাৰণ এই থানখনত বহুত এটা ঐশ্বৰিক শক্তি আছে য'ত নেকি ভকত প্ৰাণ বৈষ্ণৱসকল একত্ৰিত হৈ ইয়াতে নাম গুণানুকীৰ্তন কৰি থাকে এয়াই হৈছে বৈকুণ্ঠ স্থান
আপোনালোককনো কি ক'ম, আমি বৈকুণ্ঠ স্থান বুলি ক'লে মানে আমি বেলেগলৈ যাব নালাগে, যিহেতু য'ত ভকত প্ৰাণ বৈষ্ণৱসকল একত্ৰিত হৈ গুণানুকীৰ্তন কৰি থাকে সেইডোখৰ বৈকুণ্ঠ স্থান বুলি যিহেতু এজন বৰ্তাই আপোনালোকক ধুনীয়াকৈ বুজাই ক'লে। আৰু এই ঠাইখনেই হৈছে বৰ্তমান বৈকুণ্ঠ স্থান। এবাৰ আহি চাব, এবাৰ আহিলে আপোনালোকে গম পাব, ইয়াৰ অনুভৱখিনি আপোনালোকে উপলব্ধি কৰিব পাৰিব, যিহেতু এই থানৰ যিহেতু বহুত ভক্তই ইয়াত প্ৰমাণ পাইছে। তেওঁলোকৰ প্ৰমাণ পোৱাৰ কাৰণে আজি দেখিছে চাৰিওকাষে মূৰ্তি, সেই মূৰ্তিসমূহ তেওঁলোকে দান কৰিছে। কাৰণ আপোনালোকক মই এটা কথা কৈছিলো, যি ভাগি দুৰ্গা মা মূৰ্তি আসন, এই আসন ভাগি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱে অৰ্পণ কৰিছিলে ইয়াতে। তেখেতৰ বহুত ডাঙৰ এটা সমস্যা সমাধান হেতুকে এই মূৰ্তি ভাগ তেওঁ ইয়াত দান কৰিছে। তেওঁ 4 দিন 4 ৰাতি ইয়াতে যজ্ঞ পাতি তেওঁ সেই সমস্যাটো সমাধান কৰিলে, আৰু এই ভাগ হৈছে দুৰ্গা মা ইয়াতে প্ৰতিষ্ঠা কৰিলে। আৰু এই যিসকল আসন, এই আসন কেইভাগো ভক্তই দান কৰিছে। আৰু ইয়াতে সপ্তম বৈকুণ্ঠ সিংহাসন আজি প্ৰতিষ্ঠা কৰা হ'ল। দেখিছে এইভাগ সিংহাসন ভকত প্ৰাণ বৈষ্ণৱসকল একত্ৰিত হৈ ইয়াতে আসন প্ৰতিষ্ঠা কৰিছে, আৰু সেই আসন ভাগি এজন ব্যক্তি ইয়াত দান কৰিছে। আৰু আগতে এই ভাগ আছিলে আসন। আৰু এইসকল আপোনালোকে দেখিছে ফটো, এইসকল ইয়াৰে আশীৰ্বাদ স্বৰূপে ইয়াতে আহি এই শিশুসকল জন্ম লাভ কৰিছে, য'ত নেকি পিতৃ মাতৃয়ে সন্তানৰ মুখ দেখা নাছিল, আৰু সেই পিতৃ মাতৃয়ে এই আই থানত আহি আইৰ আশীৰ্বাদ শিৰত লৈ এয়া সন্তান দেখিছে ইয়াতে জন্ম লাভ কৰিছে। বহুত জাগ্ৰত হয় আই থান আৰু মহিমা আপোনালোকক আগত মই কৈ গ'লো শেষ নহ'ব। যিসকল ভক্তই তেওঁলোকৰ উপকৃত হৈছে তেওঁলোকে ক'ব, আপোনালোকে ভিডিঅ'সমূহ কণ্টিনিউকৈ চাই থাকিব। মই ইয়াত আছো যিটো সকলোখিনি কথা আপোনালোকৰ মাজত দি যাম, আৰু প্ৰত্যেকটো প্ৰতি ইয়াত তেওঁলোকৰ ভগৱানৰ আৰু সেইফালে শিশুসকল দেখিছে ইয়াতে জন্ম লাভ কৰা, আৰু যিসকল মাতৃয়ে ইয়াতে মাতৃত্ব লাভ কৰিছে তেওঁলোকো আহিছে। তেওঁলোককো মই দেখুৱাম, তেওঁলোকৰ মনৰ ভাৱ, তেওঁলোকৰ সকলোখিনি তেওঁলোকে নিজে ক'ব। আৰু ইয়াত দেখিছে ইয়াতে মানে অকল এটা মূৰ্তি হিচাপে নহয়, যেনেকে শিৱ মন্দিৰত শিৱ বাবা মূৰ্তি থাকে তেনেকুৱা নহয়। এই থানখনত 33 কোটি দেৱ দেৱতা প্ৰমুখ্যা কৰি আই সমান হবকুন, নৈ সমান ববকুন এষাৰ কথা আছে। ইয়াৰ শনিদেৱৰ পৰা প্ৰমুখ্য কৰি যি মাতৃসকলৰ সেই সকলো মূৰ্তি ইয়াতে আছে। আৰু ইয়াতে ত্ৰিশূল, আৰু বৰ্তমান ইয়াতে সপ্তম বৈকুণ্ঠৰ যিহেতু প্ৰতিষ্ঠা কৰা হেতুকে এতিয়া বৰ্তমান সকলোৱে আশীৰ্বাদ লৈছে।